খবৰবোৰ পাই থাকিলে আপোনালোকে অৰুণোদয় আঁচনি এইবাৰ পাবলৈ সক্ষম হ'ব খাটাং। যিসকল মহিলাৰ অৰুণোদয় আঁচনিৰ নাম নাই তেওঁলোকৰ কাৰণে লৈ আহিছোঁ এটা খুব বেছি ভাল খবৰ, আৰু সেই ভাল খবৰটো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চালে গম পাব। সেই ভাল খবৰটো হ'ল আপোনালোকৰ কাৰণে ফৰ্ম আহি আছে। এইটো হ'ল জুন মাহ, জুলাই মাহত আপোনালোকৰ কাৰণে অৰুণোদয় আঁচনিৰ ফৰ্মবিলাক আহি আছে। আপোনালোকে কি কি কাম কৰিব লাগিব, কি কি ভুল কৰিব নালাগিব, আৰু আপোনালোকে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব, কি কৰিব নালাগে, সকলো ধৰণৰ কথা মই ভিডিঅ'ৰ জৰিয়তে লৈ আহোঁ। এতিয়া প্ৰথমতে মই আপোনালোকক ক'ম, যিহেতু অৰুণোদয় আঁচনিৰ ফৰ্মবিলাক আপোনালোকক অতি সোনকালে দিয়া হ'ব, গতিকে আপোনালোকে এতিয়া কি কি নথিপত্ৰ আপোনালোকৰ সংৰক্ষণ কৰি ৰাখিব লাগিব, বা আপোনালোকে জেৰক্স কৰি ৰাখিব লাগিব, বা আপোনালোকে সেইখিনি নথিপত্ৰ আপোনাৰ হাতত এতিয়া ৰাখিব লাগিব খুব সযতনে। তো এতিয়া সেই নথিপত্ৰসমূহ মই আপোনালোকক কৈ আছোঁ। পূৰ্বত যিখিনি আপোনালোকক নথিপত্ৰ লাগিছিল সেইখিনিয়ে লাগিব নে নতুনকৈ কিবা লাগিব? এতিয়া মই আপোনালোকক নথিপত্ৰখিনি কৈ আছোঁ, আপোনালোকে লিখি লওক, মনত ৰাখক, নহ'লে আপোনালোকে এতিয়া জেৰক্স কৰি ৰাখক, ঠিক আছে? তো প্ৰথমতে আপোনালোকক লাগিব ফটো, তাৰপিছত লাগিব আধাৰ কাৰ্ড, তাৰপিছত লাগিব ভোটাৰ আই ডি, তাৰপিছত লাগিব পান কাৰ্ড, তাৰপিছত লাগিব বেংক একাউণ্ট, তাৰপিছত লাগিব আপোনালোকৰ ৰেচন কাৰ্ড। এইখন হৈছে খুব বেছি মেণ্ডেটৰী। আৰু যদি আপুনি এখন কাৰ্ড ইনকাম চাৰ্টিফিকেট, যদি আপোনালোকে ইনকাম চাৰ্টিফিকেট যদি এপ্লাই কৰা আছে বা এপ্লাই যদি কৰিব পাৰে, সেইটো আৰু খুব বেছি ভাল কথা। তো এইখিনি নথিপত্ৰ হ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো ধন আছে সেই ধনটো লাভ কৰিব পাৰিব। আৰু এইবাৰ চৰকাৰে কৈছে যে যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে প্ৰত্যেকজন হিতাধিকাৰী মহিলাই এই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব পাৰিব। যদি আপোনালোকৰ অৰুণোদয় আঁচনি পাবলৈ হয় তেনেহ'লে আপোনালোকৰ ৰেচন কাৰ্ড মেণ্ডেটৰী হৈছে। ৰেচন কাৰ্ড যদি আপোনালোকৰ আছে, ৰেচন কাৰ্ড থাকিলে আপোনালোকে অৰুণোদয় আঁচনি পাবই পাব, আপোনালোকে কোনো চিন্তা নকৰিব। গতিকে আপোনালোকে ফৰ্মখন অহালৈকে বাট চাওক। ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে মোৰ ভিডিঅ'ত দিয়া আছে, আৰু যদি আপোনালোকে নাজানে কেনেকৈ ফিল আপ কৰিব লাগে, নতুনকৈ মই আৰু ফৰ্মখন ফিল আপ কৰি দেখুৱাই দিম, যাতে আপোনালোকৰ এইটো অৰুণোদয় আঁচনি পাবলৈ হ'লে খুব বেছি এটা ৰ'ল কৰে যে অৰুণোদয় আঁচনিখন ফৰ্মক লৈ। অৰুণোদয় আঁচনিৰ ফৰ্মখন যদি আপোনালোকে সঠিকভাৱে ফিল আপ নকৰে বা শুদ্ধভাৱে ফিল আপ নকৰে, এই আঁচনিৰ ধনটো আপোনালোকে পাবলৈ সক্ষম নহয়। যাতে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি ফৰ্মখন ফিল আপ কৰোঁতে কোনো ধৰণৰ ভুল নকৰে, কাৰণ বহুতে 3বাৰ 4বাৰ 5বাৰলৈকে অৰুণোদয় আঁচনি ফৰ্মখন জমা দি আছিলে, কিন্তু তেওঁলোকৰ এপ্ৰুভ হোৱা নাছিলে। তেওঁলোকে গম নাপায় যে কি কাৰণে তেওঁলোকৰ ৰিজেক্ট হৈ আছে। আপোনালোকৰ মেইন কাৰণ হ'ল ফৰ্মখন আপোনালোকে ভুলকৈ ফিল আপ কৰাৰ পিছত আপোনালোকৰ কি হয়, অৰুণোদয় আঁচনি ৰিজেক্ট হয়। আপোনালোকে ফৰ্মখন জমা দিয়াৰ পিছত আপোনালোকৰ অৰুণোদয় আঁচনি ৰিজেক্ট হৈছে নে এপ্ৰুভ হৈছে আপোনালোকে গম নাপায়। গতিকে আপোনালোকে এইবাৰ যাতে ফৰ্মখন আপোনালোকৰ জমা দিয়াৰ পিছত আপোনালোকে কোনো ধৰণৰ ভুল নকৰে, ফৰ্মখন ফিল আপ কৰোঁতে কোনো ধৰণৰ ভুল নকৰে, যাতে আপোনালোকে নিখুঁতভাৱে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব পাৰে। এইখিনি হ'ল কথা। আপোনালোকৰ কাৰণে ফৰ্মখন খুব অতি সোনকালে আহি আছে। গতিকে চেনেলটো, মোৰ ফেচবুক পেজটো আপোনালোকে এতিয়াই ফ'ল' কৰি ৰাখক। আপোনালোকে নেক্সট আহিবলগীয়া আপডেটবোৰ আপোনালোকৰ পাই থাকিবলৈ হ'লে ফেচবুক পেজটো এতিয়াই ফ'ল' কৰি ৰাখক। ফ'ল' কৰি ৰাখিলে কি হ'ব, যিখিনি মই আপোনালোকৰ কাৰণে আপডেট লৈ আহোঁ সেই আপডেটখিনি আপোনালোকে সময়মতে পাই থাকিব। আৰু সময়মতে পাই থাকিলে কি হ'ব, আপোনালোকে সেইবোৰ ফ'ল' কৰিব পাৰিব, আপোনালোকে সেইবোৰ খবৰ পাই থাকিব। খবৰবোৰ পাই থাকিলে আপোনালোকে অৰুণোদয় আঁচনি এইবাৰ পাবলৈ সক্ষম হ'ব খাটাং। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰক, শ্বেয়াৰ কৰক, আৰু ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ। লগ পাম নেক্সট ভিডিঅ'ত।